সমূহ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি প্ৰথম বহাগ, এই বহাগ বিহুৰ শুভেচ্ছাৰ লগতে এই বৰ্ষটো সকলো কাৰণে মংগলদায়ক হওক, সুখদায়ক হওক। আমাৰ কৃষ্টি সংস্কৃতি সম্প্ৰীতিৰে গঢ়া এইখন অসম, আমাৰ বিহুৰ গৰিমা বৃদ্ধি হওক, লগতে বৰ্ষটো সকলো কাৰণে সুখদায়ক হওক, মংগলদায়ক হওক, তাকে মই কামনা কৰিছোঁ। আৰু আজি প্ৰথম বহাগতে ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন দল সংগঠন এৰি আমাৰ দলত যোগদান কৰিছে। তেওঁলোককো মই এই পঞ্চায়ত নিৰ্বাচনৰ শুভ মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ ৰাতুল ডেকা বহুদিন ধৰি কংগ্ৰেছক নেতৃত্ব দি আছিল। পদুমকুৰি মণ্ডল কংগ্ৰেছৰ তেওঁ সভাপতি আছিলে। আম আদমি পাৰ্টিৰ পৰা তেওঁলোকে উৎপল ডেকা ডাঙৰীয়া কাম কৰি আছিলে। তেওঁ আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ঠিক তেনেদৰে কেইবাজনো কংগ্ৰেছী নেতাই আজি আমাৰ দলত যোগদান কৰিছে, যুৱ নেতা কেইবাজনো যোগদান কৰিছে। তেওঁলোকৰ যোগদানে আমাৰ পঞ্চায়তত অধিক আমাক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰিব, সংগঠন শক্তিশালী কৰাত সহায় কৰিব। মই তাকে কামনা কৰিছোঁ।